চাওক যোৱা ২২ তাৰিখে বকৰীবাৰী অঞ্চলৰ এজন যুৱকে কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি বিশেষ এটা ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে টাৰ্গেট কৰি তুচ্ছ তাচ্ছল্যভাৱে মানে একেবাৰে মানে ধৰ্মীয় সংখ্যালঘুৰ মানে আমাৰ যি আল্লাক লৈ তেখেতে মানে এনেকৈ মানে এটা মানে সাম্প্ৰদায়িক মন্তব্য কৰিলে আৰু এনেকা সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছত উক্ত অঞ্চলত মানে এটা ৰাইজৰ মাজত এনেকা এটা মানে বিভ্ৰান্ত সৃষ্টি হ'ল। ৰাইজৰ মাজত এটা মানে বেয়া মেছেজ যোৱাৰ পিছত যোৱাকালি এই ঘটনাৰ আলম লৈ বকৰীবাৰীৰ থানাত কিছুমান ৰাইজে আহি মানে থানা ঘেৰাও কাৰ্যসূচী লোৱাৰ পিছতে কোকৰাঝাৰ আৰক্ষীয়ে ২২ তাৰিখৰ ঘটনা যি যুৱকজনে সাম্প্ৰদায়িক ঘটনা কৰিছিল এই যুৱকজনক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই কোকৰাঝাৰ আৰক্ষী অধীক্ষকক তৎকালীনভাৱে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি ABMC ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দোষী ব্যক্তিক মানে উপযুক্ত শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে এইখিনি আহ্বান জনাইছোঁ কাৰণ এইখন BTC অঞ্চলত মানে আমি সকলো জাতি জনগোষ্ঠী শান্তিপূৰ্ণভাৱে বসবাস কৰি আছোঁ আৰু আমি যোৱা কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ ৰাজনীতিৰ নেতাৰ পৰা আৰম্ভ কৰি কিছুমান ব্যক্তিয়ে এনেকা মানে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য মন্তব্য আমাৰ সাম্প্ৰদায়িক আমাৰ মাজত মানে যিটো ভাতৃত্ববোধ এনেকা সাম্প্ৰদায়িক মন্তব্য কৰি মানে ভাতৃত্ব যিটো এনাজৰী বিনিষ্ট কৰাৰ কাৰণে যিটো প্ৰচেষ্টা আৰম্ভ কৰিছে ইয়াক আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMC গৰিহণা দিছোঁ আৰু এনেকা ঘটনাৰ পৰা BTC অঞ্চলত তথা অসমৰ ৰাইজক মানে সজাগ থকাৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ এনেকাই ৰাজনৈতিক নেতৃত্বৰ পৰা আৰম্ভ কৰি কিছুমান ব্যক্তিয়ে মানে সমাজখনক বিশৃংখলা পৰিৱেশ কৰাৰ কাৰণে যিটো মানে অহৰহভাৱে প্ৰচেষ্টা কৰি আছে এই প্ৰচেষ্টাত যাতে এই ব্যক্তিসকলে মানে সমাজৰ যিখিনি বেয়া চিন্তা কৰা ব্যক্তিসকলে যাতে মানে সফল হ'ব নোৱাৰে ইয়াৰ কাৰণে BTC ৰাইজ তথা অসমৰ ৰাইজক সজাগ থকাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বিশেষকৈ পৰ্বতজোৰাৰ ঘটনা লৈ ইতিমধ্যে ৰাইজৰ মাজত যিটো মানে ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে এই ঘটনাত ইতিমধ্যে আৰক্ষীয়ে মানে যিখিনি পদক্ষেপ লৈছে মানে এইখিনি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ঘটনা লৈ যাতে কোনো জাতি জনগোষ্ঠীৰ মাজত বা কোনো মানে ৰাইজৰ মাজত কোনো সাম্প্ৰদায়িক মানে কথা বতৰা বা কোনো বেয়া মেছেজ নাযায় আৰু ৰাইজৰ যিখিনি আমি যোৱা দিনত মানে শান্তিপূৰ্ণভাৱে এই BTC অঞ্চলত তথা অসমত বসবাস কৰি আছোঁ অনাগত দিনতো এনেকৈ যাতে আমি বসবাস কৰি থাকিব পাৰোঁ সকলো ৰাইজকে শান্তিপূৰ্ণভাৱে বসবাস কৰি শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আমি ABMC আহ্বান জনাইছোঁ। চাওক যোৱা ২২ তাৰিখে বকৰীবাৰী অঞ্চলৰ এজন যুৱকে কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি বিশেষ এটা ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে টাৰ্গেট কৰি তুচ্ছ তাচ্ছল্যভাৱে মানে একেবাৰে মানে ধৰ্মীয় সংখ্যালঘুৰ মানে আমাৰ যি আল্লাক লৈ তেখেতে মানে এনেকৈ মানে এটা মানে সাম্প্ৰদায়িক মন্তব্য কৰিলে আৰু এনেকা সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছত উক্ত অঞ্চলত মানে এটা ৰাইজৰ মাজত এনেকা এটা মানে বিভ্ৰান্ত সৃষ্টি হ'ল ৰাইজৰ